শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আপোনালোক সকলোকে নমস্কাৰ জনাই আজিৰ আমাৰ সংবাদমেল আৰম্ভ কৰিব খুজিছো। মই আজি সংবাদমেলটো দুটা বিষয় আলোচনা কৰিব খুজিছো। এটা হ'ল সংবাদমেলৰ এটা বিষয় হ'ল যে আমাৰ অসম বিধানসভাত আকৌ কেলেংকাৰী আৰম্ভ হৈ গৈছে, সেই সম্পৰ্কে আপোনালোকৰ সন্মুখত ক'ব খোজো। আৰু দ্বিতীয়, কালি জয়ন্ত মল্ল বৰুৱাই কালি ফৰেষ্ট ডিপাৰ্টমেণ্ট সন্দৰ্ভত যিবিলাক বক্তব্য আগবঢ়াইছে, সেই সন্দৰ্ভত আমাৰ দলৰ স্থিতি আপোনালোকৰ সন্মুখত ব্যক্ত কৰিব খোজো। মই প্ৰথমতে আৰম্ভ কৰিব খুজিছো জয়ন্ত মল্ল বৰুৱাৰ এটা নিউজৰ পৰা, আপোনালোকক দিয়া এটা বাইটৰ পৰা। এজন দুজন কৰবাত এটা ডিভিজনত এটা ৰাজ্যত এজন দুজন বেয়া মানুহ থাকে, তেওঁই গোটেই দুই এজন বেয়া মানুহৰ কাৰণে গোটেই ডিপাৰ্টমেণ্টটো কেতিয়াবা বদনাম হয়। এজন দুজন কৰবাত এটা ডিভিজনত এটা ৰাজ্যত এজন দুজন বেয়া মানুহ থাকে, তেওঁই গোটেই ডিপাৰ্টমেণ্টটোক বদনাম কৰে। 3 বছৰ অতিক্ৰম কৰা কোনো বিষয়া কৰ্মচাৰী আপ টু ফৰেষ্টাৰলৈকে একে জেগাত থাকিব নোৱাৰিব। এতিয়া টেৰিটৰিয়েল ডিভিজনত কাম কৰা মানুহবিলাকৰ ৱাইল্ড লাইফত যাব, ৱাইল্ড লাইফৰ কাম কৰা মানুহ টেৰিটৰিয়েলত আহিব, আৰু এই ইফালটোত যাতে কোনো দুৰ্নীতি হ'ব নোৱাৰে, কাৰণ ফৰেষ্টৰ ট্ৰেন্সফাৰ পষ্টিঙক লৈ বহুত ডাঙৰ দুৰ্নীতিৰ অভিযোগ আছে। আৰু সকলোকে স্পষ্টতাৰে কৈছো যে ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে মোৰ কোনো চিনাকি মানুহ, মোৰ অফিচৰ মানুহ, মোৰ সতীৰ্থ, মোৰ চাহ চিনাকি কাৰো ওচৰত যাব নোৱাৰিব। আৰু কোনোবাই গ'লে তেওঁৰ ওপৰত বেছি একশ্যন কৰা হ'ব। তাই মাছ মূৰৰ পৰা গেলে, যেতিয়া ওপৰৰ পৰা গেলি থাকিব, তলত ধৰিতো লাভ নাই। কতো ট্ৰেন্সফাৰ পষ্টিঙৰ নামত দুৰ্নীতি নহ'ব, ট্ৰেন্সপাৰেণ্ট কাম কৰিব লাগিব, আমাৰ ৰাজহ বৃদ্ধিৰ কাৰণে কাম কৰিব লাগিব, ব্যক্তিগত ৰাজহৰ কাৰণে কাম কৰিব নোৱাৰিব। এতিয়া এই সম্পৰ্কে মই কথা কোৱাৰ আগতে তেখেতৰ এটা বক্তব্য মই আপোনালোকক দেখুৱাই লওঁ। যে তেখেতে কৈছে যে মাছ মূৰৰ ওপৰৰ পৰা গেলে, আৰু মই আপোনালোকক যিটো দৃশ্য দেখুৱাম, এই দৃশ্যটোত আপোনালোকে দেখিবলৈ পাব যে সঁচাকে মাছ মূৰৰ পৰাই গেলে। চাব দেই, জয়ন্ত মল্ল বৰুৱাই যি বক্তব্য দাঙি ধৰি আছে, কালি লাইভত দেখুৱাই আছে তেওঁ জয়ন্ত মল্ল বৰুৱাই তাৰমানে যি বক্তব্য দাঙি ধৰি আছিলে, সেই বক্তব্য তেওঁ দাঙি ধৰি থাকোতে তাৰ কাষত যিজন মানুহ আছে দেখিছেনে, একদম জয়ন্ত মল্ল বৰুৱাৰ কাষত সোঁ চাইডে থকা মানুহজন দেখিছেনে? তেখেতৰ নাম MK যাদৱ। তেখেতৰ নাম MK যাদৱ। এই মানুহজন দেখিছেনে আপোনালোকে? এই মানুহজনৰ নাম MK যাদৱ। এই MK যাদৱ নামৰ মানুহজনেই গোটেই ফৰেষ্ট ডিপাৰ্টমেণ্টটো চলায়। আপোনালোকে চাগে সকলোৱে জানে এই MK যাদৱ। এই MK যাদৱ নামৰ মানুহজনে আচলতে গোটেই ফৰেষ্ট ডিপাৰ্টমেণ্টটো চলায়। আৰু কালি সঁচাকে হেৰিয়ে এটা কথা কৈছে যে সদায় মাছ মূৰৰ ওপৰৰ পৰা গেলে, আৰু গোটেই ফৰেষ্ট ডিপাৰ্টমেণ্টটো গেলোৱাৰ প্ৰধান মানুহজনে হ'ল MK যাদৱ। আৰু সেই MK যাদৱক লগত লৈ, MK যাদৱক কাষত বহুৱাই কালি গোটেই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচাৰসকলক যিটো ধমকি দি আছে জয়ন্ত মল্ল বৰুৱাই, ফৰেষ্ট মিনিষ্টাৰে কৈ আছে যে কোনো মানুহে 3 বছৰতকে বেছি এটা পোষ্টত থাকিব নোৱাৰিব, এটা ঠাইত থাকিব নোৱাৰিব। কিন্তু MK যাদৱ নামৰ মানুহজনে 2024 চনৰ 29 ফেব্ৰুৱাৰী নাথাকে দেই, সাধাৰণতে কেতিয়াবা 4 বছৰ মূৰত হয়। এইটো কি লিপ ইয়াৰ কয় ন? লিপ ইয়াৰ হয়। সেইকাৰণে কোনোবাই ভাবিব পাৰে যে এই 29 ফেব্ৰুৱাৰী বুলি কৈছে, এইটো ভুল, এইটো নহয়। 2024 চনৰ 29 ফেব্ৰুৱাৰীৰ দিনা MK যাদৱে অসমৰ প্ৰিন্সিপাল চিফ কনজাৰভেটৰ অফ ফৰেষ্ট বা PCCF হিচাপে অৱসৰ লৈছে। তেতিয়া তেওঁক হেড অফ ফৰেষ্ট ফ'ৰ্চ বুলিও কোৱা হৈছিলে। তেওঁ 29 ফেব্ৰুৱাৰীত
যেতিয়া 29 ফেব্ৰুৱাৰী 2024 যেতিয়া তেওঁ অৱসৰ ললে 1 মাৰ্চ 2024 তাৰিখৰ পৰা তেওঁক নতুনকে আকৌ এপইণ্টমেণ্ট দিলে স্পেচিয়েল চিফ ছেক্ৰেটাৰী অফ ফৰেষ্ট ফৰ 1 year। আৰু যেতিয়া এপইণ্টমেণ্ট দিছে মই এপইণ্টমেণ্ট লেটাৰবিলাক যদি আপোনালোকক দেখুৱাই দিওঁ, এইবাৰ আকৌ নতুন চৰকাৰ হৈও এপইণ্টমেণ্ট এটা দিছে। সেই এপইণ্টমেণ্ট বিলাক দিওঁতে এই এপইণ্টমেণ্ট লেটাৰ বিলাক যেতিয়া দিছে নহয়, এই এপইণ্টমেণ্ট লেটাৰ বিলাক দিওঁতে কি বুলি লিখিছে জানেনে? আফটাৰ কমপ্লিশ্যন অফ হিজ প্ৰেজেণ্ট টেনিয়ৰ অফ ৰি-এংগেজমেণ্ট অফ 28/2/2025 উইথ ফুল ফাইনেন্সিয়েল এণ্ড এডমিনিষ্ট্ৰেটিভ পাৱাৰ। যেতিয়া এজন IFS কেডাৰৰ মানুহক ৰিটায়াৰমেণ্টৰ পাছত আকৌ যেতিয়া এনেকুৱা ধৰণৰ পোষ্টত দিবলগীয়া হয়, তেতিয়াহ'লে কি কৰিব লাগে জানেনে? তেতিয়াহ'লে প্ৰথম কথা কেবিনেটৰ ডিচিশ্যন হ'ব লাগে, অসম চৰকাৰৰ কেবিনেটৰ ডিচিশ্যন হ'ব লাগে, অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী আৰু কেবিনেটখনে পাছ কৰিব লাগে। নাম্বাৰ 1, কেবিনেটখনে এইটো প্ৰুভ কৰিব লাগিব যে তেওঁক দিয়া এপইণ্টমেণ্টটো এইকাৰণেহে দিয়া হৈছে যে অসমত তেনেকুৱা যোগ্য আৰু কোনো ফৰেষ্ট অফিচাৰ নাই। 2, 3, সাধাৰণতে এনেকৈ নন কেডাৰৰ মানুহক যেতিয়া দিয়ে, কেডাৰটো তেওঁ শেষ হ'ল, নন কেডাৰৰ মানুহক দিয়ে, তেতিয়া কেতিয়াও কোনো পধ্যে ফাইনেন্সিয়েল আৰু এডমিনিষ্ট্ৰেটিভ পাৱাৰ দিয়া নহয়। কি দিয়া হয়? তেওঁ এডভাইজৰী ৰোল প্লে কৰিবৰ কাৰণে, উপদেষ্টা ৰূপে বস্তুখিনি দেখুৱাই দিবৰ কাৰণেহে কেৱল দায়িত্ব অৰ্পণ কৰা হয়। কিন্তু আশ্চৰ্যকৰভাৱে এতিয়ালৈকে MK যাদৱৰ এক্সটেনশ্যন 4 বাৰ বৃদ্ধি কৰা হ'ল। 1 মাৰ্চ 2024 স্পেচিয়েল চিফ ছেক্ৰেটাৰী এবছৰৰ বাবে তেওঁক দিয়া হৈছিলে। আকৌ 21-22 ফেব্ৰুৱাৰী 2025 পুনৰ এবছৰৰ বাবে তেওঁক এক্সটেনশ্যন দিলে, অৰ্থাৎ 1 মাৰ্চ 2025 পৰা ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখ 2026লৈকে দিলে। তাৰ পাছৰ ডোখৰ আকৌ অকণমান এক্সটেনশ্যন দিলে, তাৰ মাজত আকৌ ইলেকশ্যন হৈ গ'ল নহয়, সেই সময়খিনিতো তেওঁক এক্সটেনশ্যন দিলে। আৰু 13 ফেব্ৰুৱাৰী 2026 সেইদিনা প্ৰথমখন যিখন কেবিনেট হৈছিলে, প্ৰথমখন কেবিনেটত প্ৰথম দিনটোৰ ডিচিশ্যন হ'ল যে 12 মে 13 মেত হৈছে 12 মে তাৰিখৰ পৰা আকৌ 6 মাহৰ বাবে স্পেচিয়েল চিফ ছেক্ৰেটাৰী অফ ফৰেষ্ট ডিপাৰ্টমেণ্ট উইথ অল ফাইনেন্সিয়েল এণ্ড এডমিনিষ্ট্ৰেটিভ পাৱাৰ MK যাদৱক পুনৰ নিযুক্তি প্ৰদান কৰা হৈছে। এতিয়া যিজন মন্ত্ৰীয়ে কৈছে যে ট্ৰেন্সফাৰ প্ৰমোচন সময়মতে হ'ব লাগিব, সেইজন মন্ত্ৰীৰ কাষত সোঁফালে বহি থকা যিজন তেওঁ মূল মানুহ, যাক স্পেচিয়েল চিফ ছেক্ৰেটাৰী অফ ফৰেষ্ট ডিপাৰ্টমেণ্ট বুলি কৈছে, স্পেচিয়েল চিফ ছেক্ৰেটাৰী নহয়, স্পেচিয়েল চিফ ছেক্ৰেটাৰী ফৰেষ্ট, অসমৰ চিফ ছেক্ৰেটাৰীৰ মৰ্যাদা প্ৰদান কৰা হৈছে। খালি তেওঁক অকল ফৰেষ্ট ডিপাৰ্টমেণ্টটো চাবলৈ দিয়া হৈছে। সেই মানুহজনক লগত লৈ লৈছে সকলো অফিচাৰক, যাৰ সন্মুখত গালি পাৰিছে, যাক গালি পাৰিছে, তাক লগত লৈ গালি পাৰিছে। মাছ মূৰৰ পৰা গেলে আটাইতকৈ ডাঙৰ 2 নম্বৰী অফিচাৰজনক লগত লৈ তাক সব অফিচাৰক গালি পাৰিছে। যদি সঁচাকে জয়ন্ত মল্ল বৰুৱাৰ কিবা এটা সততা, জীৱনৰ কিবা এটা মিনিমাম যদি তেওঁৰ অনেষ্টি আছে, তেওঁৰ যদি কিবা বিশ্বাসযোগ্যতা অসমৰ মানুহৰ ওচৰত ৰাখিব খোজে, তেতিয়াহ'লে তেওঁৰ প্ৰথম আৰু প্ৰধান কৰ্তব্যটোৱে ক'ব লাগে যে MK যাদৱক 24 ঘণ্টাৰ ভিতৰত অসমৰ চিফ ছেক্ৰেটাৰী ফৰেষ্টৰ পৰা তেওঁক অব্যাহতি দিব।
এই এম কে যাদৱ কোন জানেনে? মই যেতিয়া চালো এম কে যাদৱ যেতিয়া কাজিৰঙাৰ ডাইৰেক্টৰ আছিলে তেওঁৰ দিনতে অসমত সৰ্বাধিক গড় হত্যা কৰা হৈছিলে। তেওঁ 25 মাহ 2 বছৰ তেওঁ কাজিৰঙাৰ ডাইৰেক্টৰ আছিলে আৰু তেওঁৰ দিনত 44টা গড় হত্যা কৰা হৈছিল। তেওঁৰ ওপৰত আটাইতকৈ ডাঙৰ অভিযোগটো আহিছিলে যে আমাৰ টাইগাৰ কনজাৰ্ভেশ্যন যিটো আছে প্ৰজেক্ট, আমাৰ যিটো টাইগাৰ কনজাৰ্ভেশ্যন প্ৰজেক্ট আছে, দ্য টাইগাৰ কনজাৰ্ভেশ্যন ফাণ্ড আৰু ৰাইনো চেঞ্চাছৰ কাৰণে অহা টকা তেওঁ বেলেগ কামত ব্যৱহাৰ কৰিছিলে আৰু ব্যৱহাৰ কৰাৰ কাৰণে তেওঁৰ সেইটো কৰাপশ্যন চাৰ্জত পৰিছিলে। আটাইতকৈ ইণ্টাৰেষ্টিং কথা যে চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন হিচাপে থাকোতে 2023 চনৰ এপ্ৰিলত তেওঁক অসম চৰকাৰে পদটোৰ পৰা অপসাৰণ কৰিছিলে দুৰ্নীতিত লিপ্ত হোৱা বুলি, আৰু সেইটো সংবাদ মাধ্যমত ডাঙৰ ডাঙৰ বাতৰি হৈছিল। যিজন মানুহক 2024ত ৰিটায়াৰ কৰিছে ফেব্ৰুৱাৰী মাহত, 2023ৰ এপ্ৰিলত তেওঁ কি কৰিছিলে, অসম চৰকাৰে তেওঁক কি কৰিছিলে, অপসাৰিত কৰিছিলে, পদৰ পৰা আঁতৰাই দিছিলে যে তুমি কৰাপ্ট মানুহ। সেই কৰাপ্ট মানুহজনক পৰৱৰ্তী সময়ত বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কি কৰিছে, 4 বাৰ এতিয়ালৈকে ইলিগেলি, মই ইলিগেলি বুলি এইকাৰণে কৈছো যে এনেকৈ এক্সটেনশ্যন কৰোতে কেতিয়াও ফাইনেন্সিয়েল আৰু এডমিনিষ্ট্ৰেটিভ পাৱাৰ দিব নোৱাৰে। কমপ্লিট ইলিগেলি এই মানুহজনক 3 বাৰকৈ স্থলাভিষিক্ত কৰা হৈছে, তেওঁক কামৰ এক্সটেনশ্যন দিয়া হৈছে আৰু তেওঁক অসমৰ চিফ ছেক্ৰেটাৰী বুলি ঘোষণা কৰা হৈছে। আনকি জুলাই মাহৰ 2025 চনৰ জুলাই মাহত ইউনিয়ন মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ MOEF এই এম কে যাদৱে ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট 1980 ভংগ কৰি ফৰেষ্টৰ মাটি আন কামত ব্যৱহাৰ কৰিবলৈ দিয়াৰ কাৰণে চেন্ট্ৰেল গভৰ্ণমেণ্টে লিগেল একশ্যন ল'বৰ কাৰণে চেন্ট্ৰেল গভৰ্ণমেণ্টে অসম চৰকাৰৰ ওচৰলৈ কাগজ পঠিয়াইছে জুলাই 25ত। আনকি তেওঁৰ কাৰ্যকালত, তেওঁৰ নিৰ্দেশত আমাৰ গেলেকী ৰিজাৰ্ভ ফৰেষ্টত ভাৰত চৰকাৰৰ অনুমতি নোহোৱাকৈ ফৰেষ্টৰ মাটি ডি ৰিজাৰ্ভ কৰাৰ কাৰণে, বেলেগ কামত, ফৰেষ্টৰ বাহিৰে বেলেগ কামত ব্যৱহাৰ কৰাৰ কাৰণেও তেওঁ চেন্ট্ৰেল গভৰ্ণমেণ্টে সকিয়নি দিছিল আৰু তেওঁৰ ওপৰত একশ্যন ল'বৰ কাৰণে নিৰ্দেশ দিছিল। আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল এম কে যাদৱক কিয় ৰাখিছে? সকলোৱে জানে যে আজিৰ দিনটোত অসমৰ ফৰেষ্ট ডিপাৰ্টমেণ্টটো এম কে যাদৱৰ ব্যক্তিগত সম্পত্তি। অসমৰ সকলো মানুহে জানে, যি খবৰ ৰাখে, যে এম কে যাদৱৰ নেতৃত্বতে অসমত সকলো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কেলেংকাৰীবিলাক সংগঠিত। কালি মন্ত্ৰীয়ে কৈছে যে যি ডিপাৰ্টমেণ্টত 1500 কোটি টকাৰ টেক্স আহিব লাগে, কি কয় আপোনাৰ ৰয়েলটি, নন টেক্স ৰেভিনিউ বুলি যাক কয়, যি ডিপাৰ্টমেণ্টত 1500 কোটি টকাৰ টেক্স আহিব লাগে তাত 500 কোটি টকা আহিছে। তাৰমানে 1000 কোটি টকা এম কে যাদৱৰ নেতৃত্বত ঘোটালা কৰি থকা হৈছে প্ৰত্যেক বছৰে। ফৰেষ্ট ডিপাৰ্টমেণ্টত 1000 কোটি টকাৰ ঘোটালা কৰি থকা হৈছে, এইটো কালি মন্ত্ৰীয়ে কৈ আছে। মইতো ভাবো যে 1500 কোটি টকা নহয়, মিনিমাম 3000 কোটি টকা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আমি ৰয়েলিটি পাব লাগে। বালি, শিল, গছ, আৰু এই যে অসমত যে পুৰা 2 নম্বৰী কাঠৰ বিজনেছ চলি আছে, টিম্বাৰ বিজনেছ, এই যে অৰুণাচলৰ পৰা আহে, এই ম্যানমাৰৰ পৰা আহে, থাইলেণ্ডৰ পৰা আহে, এই সমস্ত কেলেংকাৰীৰ এজন প্ৰধান মানুহ হ'ল এই এম কে যাদৱ।
আজি অসমৰ মুখ্যমন্ত্ৰীয়ে জয়ন্ত মল্ল বৰুৱাক অসমৰ সিন্ডিকেট চলাবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে। জয়ন্ত মল্ল বৰুৱাই হাগ্ৰামা মহিলাৰীৰ লগত লগ হৈ অসমলৈ সোমোৱা প্ৰত্যেকখন গাড়ী আৰু অসমৰ পৰা ওলাই যোৱা প্ৰত্যেকখন গাড়ীৰ ওপৰত অবৈধ সিন্ডিকেট লৈ সমগ্ৰ অসমৰ বস্তুৰ দাম বঢ়াইছে। আৰু এই কামটোৰ কাৰণেই অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁক ফৰেষ্ট ডিপাৰ্টমেণ্টটো দিছে, যাতে ফৰেষ্ট ডিপাৰ্টমেণ্টটোৱে জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত হাগ্ৰামাৰ সহায়ত ট্ৰান্সপৰ্ট মিনিষ্ট্ৰী দিছে BPFক, আৰু এনেকৈ অসমত ডাঙৰ এটা সিন্ডিকেট পুৰা প্ৰতি সময়তে চলাই থাকিব পাৰে। কাঠৰ সিন্ডিকেটটোৰ কথা চবে জানে, মই বেলেগ কথালৈ নিব নোখোজো এতিয়া। এই কামটো কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে জয়ন্ত মল্ল বৰুৱাক ফৰেষ্ট ডিপাৰ্টমেণ্টটো দিছে। আৰু সেইকাৰণে যে অসমৰ আটাইতকৈ ২ নম্বৰী মানুহটোক সন্মুখত লৈ বাকী অফিচাৰ বিলাকক চবকে ধমকি লগাইছে। যি সময়ত আটাইতকৈ ধমকিটো লগাব লাগিছিলে MK যাদৱক নাম কৈ, আপুনি চিফ ছেক্ৰেটাৰী হৈ থাকোতে কিয় 500 কোটি টকাহে আমি ৰয়েলিটি পাইছো, কিয় আমি 500 কোটি টকাৰ ঠাইত 1500 কোটি টকা পোৱা নাই, 1000 কোটি টকা কিয় আপুনি খাইছে? তাৰ বিপৰীতে কি কৰিছে, তেওঁক লগত লৈ বাকী সকলোকে দাদাগিৰি কৰিছে, সকলোৰ ওপৰত দম দিছে। এতিয়া MCC লাগি থাকোতেও, আনকি নিৰ্বাচনৰ হেৰি লাগি থাকোতেও আমাৰ সেই সময়ৰ লিডাৰ অফ দ্য অপজিশ্যন দেৱব্ৰত শইকীয়া, অসম জাতীয় পৰিষদ আৰু এজন RTI কৰ্মী, দুজন, এজন কি চৌধুৰী আৰু এজন নাথ, দিলীপ নাথ, তেওঁলোকে ইলেকশ্যন কমিশ্যনক জনাইছিলে যে এনেকৈ হেৰিয়াৰ সময়ত MCC লাগি থকাৰ সময়ত এই কাম কৰিব নোৱাৰে, কিন্তু MK যাদৱক তাৰ পৰা অপসাৰণ কৰা হোৱা নাছিল। তাৰ কি কাৰণ? তাৰ এটা অত্যন্ত গুৰহ, মানে MK যাদৱক এনেকৈ ৰখাৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আছে। কালি যে জয়ন্ত মল্ল বৰুৱাই কৈ আছে যে কেনেকৈ এমট্ৰনে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এখন গাড়ীৰ বস্তু কঢ়িয়াওতে 164 নে কিমান, হয়নে, 154 rupees প্ৰত্যেকখন গাড়ীত কেনেকে পায়? এইটো বেলেগ কোনেও সেই ব্যৱস্থা কৰি দিয়া নাই, সেই ব্যৱস্থা কৰি দিছিলে MK যাদৱে। কেনেকে? MK যাদৱ তেতিয়া এমট্ৰনৰো এসময়ত, আপোনালোকৰ নিশ্চয় মনত আছে যে এমট্ৰনৰ কি আছিলে, তেওঁ চেয়াৰমেন আছিলে, MD আছিলে, মেনেজিং ডাইৰেক্টৰ। আৰু যেতিয়া তেওঁ এমট্ৰনৰ আপোনালোকৰ মনত আছেনে, এমট্ৰন এই যিটো কোম্পানী আমাৰ অসম চৰকাৰৰ, সেই কোম্পানীটোৱে আনন্দৰাম বৰুৱা বঁটাৰ কম্পিউটাৰ বিলাক যোগান ধৰিছিলে। NHMৰ সকলোবিলাক কাম এমট্ৰনৰ জৰিয়তে কৰা হৈছিলে। আৰু অভিযোগ উঠিছিলে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এমট্ৰনৰ চেয়াৰমেন হৈ থাকোতে আৰু MD হৈ থাকোতে প্ৰথমতে অসমত কি বুলি কয়, এইটো আমাৰ ভোটৰ বাকচটো কি, EVM হেকিং কৰা, EVMত কি কৰে, এইটো ৰিগিং কৰা কামটো এওঁৰ দিনতে, MK যাদৱৰ দিনতে আৰম্ভ হৈছিল। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ লগত এমট্ৰনৰ সভাপতি যেতিয়া মুখ্যমন্ত্ৰী আছিলে, অধ্যক্ষ MK যাদৱ MD আছিলে, আৰু তেতিয়াৰ পৰাই খুব ভাল সম্পৰ্ক আছিলে। তেতিয়াৰ পৰাই এমট্ৰনক NHMৰ কাম দিছিলে, আনন্দৰাম বৰুৱা আমাৰ ল'ৰা ছোৱালীবিলাকক কম্পিউটাৰ দিয়াৰ কামবিলাক দিছিলে, আৰু তেতিয়াৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীৰ লগত এই যোগাযোগৰ জৰিয়তে তেওঁ সম্পৰ্ক হৈছিলে। আৰু তেতিয়াৰ পৰা এতিয়া পৰ্যন্ত এমট্ৰনৰ MD MK যাদৱক এনেকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত লটকাই ৰখা হৈছে। সেইকাৰণে মই এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী উত্থাপন কৰিব খুজিছো যে 24 ঘণ্টাৰ ভিতৰত MK যাদৱক কামৰ পৰা অব্যাহতি দিয়া হওক। এমট্ৰনে কেনেকৈ পইচা পালে তাৰ ওপৰত
তদন্ত কৰা হোক আৰু এম কে যাদৱৰ এই এক্সটেনশ্যন পিৰিয়ডত যোৱা 3টা বছৰত এক্সটেনশ্যন পিৰিয়ডত কেনেকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টত আমাৰ ৰেভিনিউ 1500 কোটি টকাৰ পৰিৱৰ্তে মাত্ৰ 500 কোটি টকা আহিলে, অৰ্থাৎ 1000 কোটি টকাকে এই এম কে যাদৱৰ নেতৃত্বত লুণ্ঠন হৈছে, তাৰ ওপৰত চিবিআই তদন্ত ঘোষণা কৰক। যদি এইটো কৰিব পাৰে, চাওক দেই, এইবিলাক হ'ল গোটেইবিলাক এম কে যাদৱৰ এপইণ্টমেণ্ট লেটাৰ। লাষ্টৰ এপইণ্টমেণ্ট লেটাৰখনত চহী কৰিছে হিমন্ত কুমাৰ দাস, Secretary of the Government of Assam Personnel Department, dated Dispur the 14th May 2026. এই চৰকাৰ নতুন চৰকাৰ হোৱাৰ পাছত 13 তাৰিখে কেবিনেট, 14 তাৰিখে অৰ্ডাৰ ওলাইছে যে 12 তাৰিখৰ পৰা সকলো ফাইনেন্সিয়েল আৰু এডমিনিষ্ট্ৰেটিভ পাৱাৰ প্ৰদান কৰি দিয়া হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ চিফ ছেক্ৰেটাৰী। বেলেগ কোনো বস্তু নহয়, স্পেচিয়েল চিফ ছেক্ৰেটাৰী। নতুন পদ এটা আনিছে, এইটো ক'তো অসমৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত নাছিলেই কোনোদিন। এইটো হিমন্ত বিশ্ব শৰ্মাই এম কে যাদৱৰ কাৰণে তৈয়াৰ কৰি লোৱা পদ। তো গতিকে এই কথাকেইটো ঘোষণা কৰোঁ। কিন্তু মোৰ যিটো মূল আজিৰ হ'ব কৈছো, য়োগা দিৱসৰ দিনা কয় মানে একদম আৰ্ট অফ কি বুলি কয়, লাষ্ট একদম সাংঘাতিক ধৰণৰ অত্যাধুনিক বস্তুটো কি বুলি কয়, অতি অত্যাধুনিক মই এটা মানে টেণ্ট তৰি থকা দেখিলো। সেই টেণ্টটোত না বাঁহ আছে না লোহা আছে। এনেকুৱা ধুনীয়া ষ্টীলৰ পাতি আৰু এনেকুৱা ধুনীয়া মানে আপোনাৰ তাত ধুমুহা বৰষুণ আহিলেও একো নহয়, বহুত ধুনীয়া এটা টেণ্ট তৰি থকা দেখিলো। মই ভাবিলো যে এইটো মোৰ লগত মেহবুব মুক্তাৰ আমাৰ MLA জনো আছিলে। তেতিয়া মই সুধিলো, ইমান ধুনীয়া টেণ্ট তৰিছে, মই দেখাই নাই আজিলৈকে জীৱনত এনেকুৱা ধুনীয়া টেণ্ট। বোলে দাদা হেৰিয়াৰ কাৰণে তৰিছে নেকি, জাপানৰ প্ৰধানমন্ত্ৰী আহিবৰ কাৰণে তৰিছে নেকি। তাৰপিছত কালি দিগন্ত কলিতাৰ ফেচবুক লাইভতে দেখিলো যে সেইটো টেণ্ট জাপানৰ প্ৰধানমন্ত্ৰী বা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ কাৰণে তৰা নাই, সেইটো তৰিছিলে, সেই টেণ্টটো তৰিছিলে য়োগাৰ কাৰণে। সেই য়োগা কৰিবৰ কাৰণে আকৌ নিজে অধ্যক্ষজন তাত নাই। আমাৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, তেখেত আকৌ সেই য়োগাত নাই। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও সেই য়োগাত নাই। অসম চৰকাৰৰ এজনো মন্ত্ৰীও তাত নাই, আমিও নাই, অকল দুজন MLA। এজন দিগন্ত কলিতা আৰু আনজন হল তিতাবৰৰ ধীৰাজ কোৱালা। অকল দুজন MLAৰ বাহিৰে আন কোনো নাই। কিন্তু মই যেতিয়া সুধিছো, কৈছে যে এইটো যিটো টেণ্ট কৰিছে এইটো 50 লাখ মান ল'ব নেকি। যিটো কথাক লৈ কেইদিনমানৰ আগতে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই হুলস্থুল আৰম্ভ কৰিছিলে যে অসম বিধানসভাত এটা সাংঘাতিক লুণ্ঠন চলিছিলে বিশ্বজিৎ দৈমাৰীৰ দিনত। বিশ্বজিৎ দৈমাৰীয়ে লুণ্ঠন কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ বিভিন্ন ফাংচন পাতিছিলে, আপোনালোকৰ সংবাদ মাধ্যমক সেইবিলাক তথ্য যোগান ধৰিছিলে। হেৰিয়াৰ পৰা আসাম এছেম্বলিৰ তৰফৰ পৰা বিভিন্ন লিগেলি ইলিগেলি সেইবিলাক তথ্য যোগান ধৰিছিলে আৰু বাৰম্বাৰ কৈছিলে যে এনেকুৱা ধৰণৰ 2 নম্বৰী কাম কৰি গোটেই বিশ্বজিৎ দৈমাৰীয়ে 5 বছৰ গোটেই অসম বিধানসভাখন লুটি পেলাইছে। সেই একেটা কাম আমাৰ নতুন যিজন অধ্যক্ষ আহিলে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ কাৰ্যকালতো য়োগা দিৱসৰ দিনাৰ পৰা আৰম্ভ হৈ গল। আৰু নতুন আমাৰ যিজন ছেক্ৰেটাৰী ভাৰপ্ৰাপ্ত সচিব, তেওঁৰ দিনৰ পৰা এই লুণ্ঠনৰ কাম য়োগা দিৱসৰ দিনটোৰ পৰা আৰম্ভ হৈ যোৱা আমি দেখিবলৈ পালো। আপোনালোকে দেখিছিলে যে বিশ্বজিৎ দৈমাৰীৰ দিনত নিত্য নতুন আমাক উপহাৰ দিয়ে, কিবা ৰূপৰ হেৰি থকা কিবা এটা ঘৰ দিছিলে, পাহৰিলো এতিয়া, এছেম্বলি ভৱনৰ নিচিনা এটা দিছিলে, চৰাই বাহনে কিবা এটা দিছিলে,
হে তাৰপিছত ইটোৰ পিছত সিটো গিফ্ট দিয়ে আমাক তাৰপিছত ইটোৰ পিছত সিটো ফাংচন পাতে ডাঙৰ ডাঙৰ হেৰি কৰে বিৰাট ডাঙৰ ডাঙৰ ফিজ দিয়ে আমাক ভোজ হে আমি চবেই কথা পাতি থাকো এমএলএ বিলাকে সেইটো অধ্যক্ষই লুটিবৰ কাৰণে এইবিলাক কৰি আছে চবেই কথা পাতি থাকো আমি চব মানুহ মানে বিৰোধী বা শাসকীয় চব দলৰ বিধায়ক বিলাকে আমি কথা পাতি থাকো বিশ্বজিৎ দৈমাৰে মন্ত্ৰী নাপায় পুৰা লুটি দিছে হেৰি বিধানসভা একে লুণ্ঠন আৰম্ভ কৰি দিলে এতিয়া ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ দিনত একে লুণ্ঠন আৰম্ভ কৰি দিলে আগতে এই পেগু বুলি মানুহজনক কবলৈ চেষ্টা কৰিছিলে ন পেগু ডাঙৰীয়াক এতিয়া আকৌ নতুন যিজন সচিব আহিলে তেওঁৰ দিনতে একেই কাম আৰম্ভ কৰি দিলে গতিকে আৰু আমি জনামতে মই অৱশ্যে কাগজখন পোৱা নাই মই জনামতে অসম চৰকাৰৰ পৰা নিৰ্দেশ আহিছে কেবিনেটৰ সিদ্ধান্ত হৈছে যে এতিয়াৰ পৰা এনেকুৱা এনেকুৱা ডাঙৰ ডাঙৰ মানে টেণ্টৰি বিলাসী টেণ্টৰি পইচা খৰচ কৰিব নোৱাৰিব মইতো এইকেইদিন দেখি আছো আজিৰ দিনটোলৈকে অসম বিধানসভাৰ এমএলএ হিচাপে মোক দৰমহাই দিয়া নাই মোৰটোতো দৰমহা কণ্টিনিউ হৈ থাকিব লাগিছিলে কাৰণ মই আগৰ পৰা এমএলএ নতুনজনক বাৰু কিবা কিবি প্ৰচেছ থাকিলে মোক দৰমহা দিব পৰা নাই অসম চৰকাৰে অথচ 50 লাখ টকীয়া আপোনাৰ টেণ্টৰ আৰম্ভ হৈ গ'ল আপোনালোকে নিজে চাওকচোন অসম বিধানসভাত আপোনালোকে নিজে নিশ্চয় দেখিছে অসমৰ মুখ্যমন্ত্ৰীক একেদিন মানৱ ডেকা অগৰং বগৰং যিমান এমএলএ আছে সব বিলাকে নি এখন এখন এনেকে কি কৈছে আপোনাৰ এনেকুৱা এনেকুৱা চেক এখন এনেকে এনেকে দি আছে দেখিছে না আপোনালোকে যে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ কেতিয়া দিয়ে ক্ৰাইচিছ যেতিয়া হয় তাৰমানে চৰকাৰ এতিয়া দেউলীয়া পইচা নাই একো কাম কাজ কৰিব নোৱাৰে আমাক দৰমহাই দিব পৰা নাই মোৰ এমএলএ মইতো ৰেগুলাৰ এমএলএ যোৱাবাৰো আছিলো এইবাৰ আছিলো মোৰ কি প্ৰব্লেম আছে মইতো পাব লাগিছিলে ইমান দিন দৰমহা মই মে মাহতে হেৰি কৰিছো মানে মই কিয় দৰমহা নাপাম মইতো দৰমহা পাব লাগিছিলে মইতো দৰমহা পোৱা নাই এই যে দৰমহা পোৱা নাই তাৰমানে ক্ৰাইচিছ আছে এই যে এমএলএ বিলাকে এনেকে ফটো লৈ যায় চেক দিছেগে তাৰমানে বেলেগক দেখুৱাই আছে যে বাকী ঠিকাদাৰ বিলাকেও দেহি আহি কোম্পানী বিলাকেও দেহি আহি এই ফিটিংহে আৰু মানৱ ডেকাৰ ফিটিংটোতো আপোনালোকে তাতকে বেলেগ বস্তুটো পৃথিৱীতে নাই নহয় জানো মানৱ ডেকাই যেতিয়া প্ৰথমখন দিছে আপোনালোকে চবেই জানিব লাগে যে ফিটিং আৰম্ভ হৈ গ'ল তো গতিকে এনেকুৱা পৰিস্থিতিত মই আপোনালোকক এটাই কথা ক'ব খুজিছো যে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ দিনত যি কেলেংকাৰী ইতিমধ্যে আৰম্ভ কৰি দিয়া হৈছে এই কেলেংকাৰীৰ আমাক এটা তদন্ত লাগে এই যে টেণ্ট তৰিলে তাৰ কাৰণে টেণ্ডাৰ কৰা হ'ল নে নিবিদা আহ্বান কৰা হ'ল নে আমিতো কোনো পেপাৰত দেখা নাই মই চবকে চাবলৈ দিছো আমাৰ ৰিচাৰ্চ টিমক মই সব পেপাৰ চেক কৰিব দিছো আসাম ট্ৰিবিউনকে আদি কৰি সব পেপাৰ চেক কৰিব দিছো যে টেণ্ডাৰ কৰিছিলে নেকি চবে এটাই কথা কৈ থাকে না কি আছে নহয় কি টেণ্ডাৰ চেণ্ডাৰ লাগে এনেকে কয় কি বুলি বোলে কিবা বস্তু এটা আছে তো গতিকে মই আপোনালোকক ক'ব খুজিছো যে অসম বিধানসভাত কেলেংকাৰী আৰম্ভ হৈ গ'ল বিশ্বজিৎ দৈমাৰীৰ যি কেলেংকাৰী সেই কেলেংকাৰীৰ পুনৰাবৃত্তি পুনৰ আৰম্ভ হৈ গৈছে আৰু যোৱাবাৰ মই প্ৰথম বিধায়ক হিচাপে আৰু বহুদিন আন্দোলন কৰি আহিছিলো কাৰণে অলপ মই ঢিলাঢিলি অলপ হেমেকা ভূমিকা পালন কৰি আহিছিলো কিন্তু এইবাৰ চৰকাৰৰ প্ৰত্যেকটো কৰাপশ্যন প্ৰত্যেকটো দুৰ্নীতি প্ৰত্যেকটো কেলেংকাৰী প্ৰত্যেকটো অনিয়ম এটা এটাকৈ এইবাৰ ধৰা হ'ব বিধানসভাৰ ভিতৰতো ধৰা হ'ব বিধানসভাৰ বাহিৰতো ধৰা হ'ব এইবাৰ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা আমাৰ দলৰ তৰফৰ পৰা লোৱা হ'ব মইতো আপোনালোকক আহ্বান জনাও অসমবাসী ৰাইজক যে কোনোবাই যদি কোনোবা ডিপাৰ্টমেণ্টৰ ডাঙৰ কেলেংকাৰীৰ বিষয়ে জানে যিটো কেলেংকাৰীয়ে অসমৰ জনগণৰ যথেষ্ট ক্ষতি কৰিছে অসমৰ ৰাজহুৱা ধনৰ লোকচান কৰিছে তেনেকুৱা ধৰণৰ যদি আপোনালোকে কেলেংকাৰী জানে
মোক ৰাইজৰ দলৰ সভাপতি হিচাপে আপোনালোকে দিব পাৰে। মোৰ হোৱাটছআপ নাম্বাৰটো হ'ল 8822424271। আকৌ এবাৰ কৈ দিছো, এই হোৱাটছআপ নাম্বাৰত আপোনালোকে মোক অসম চৰকাৰৰ সকলো কেলেংকাৰীৰ তথ্য দিব পাৰিব। মোৰ হোৱাটছআপ নাম্বাৰটো হ'ল 8822424271। বহুতে ভাবে যে নাই অখিল গগৈ আকৌ কৈ দিয়ে নেকি চ'ৰ্চটো। মই পৃথিৱীত কেতিয়াও কোনো চ'ৰ্চৰ কথা নকওঁ, মই উল্টাকে কৈ দিওঁ যাতে কোনোদিন সেই চ'ৰ্চটোৰ কথা কোনো ভাবিব নোৱাৰে। মই যাৰ পৰা তথ্য পাওঁ তেওঁ সম্পৰ্কে 100% গোপনীয়তা ৰক্ষা কৰোঁ, 100% গোপনীয়তা ৰক্ষা কৰোঁ। গতিকে আপোনালোকৰ তথ্যবিলাকো সম্পূৰ্ণৰূপে তথ্যবিলাকৰ মানে আপুনি যে যোগান ধৰিছে সেইটো সম্পূৰ্ণৰূপে গোপনীয়তা ৰক্ষা কৰা হ'ব। আপোনালোকে মাত্ৰ তথ্য দিয়ক। এইবাৰ অসম চৰকাৰৰ প্ৰত্যেকটো চিণ্ডিকেটৰ কাহিনী, প্ৰত্যেকটো কেলেংকাৰীৰ কাহিনী, প্ৰত্যেকটো 2 নম্বৰী কাহিনী এবাৰ ধৰা হ'ব, আৰু সেইকাৰণে মই আপোনালোকক সহযোগিতা আগবঢ়াবৰ কাৰণে আহ্বান জনাইছো। না, মইতো অলপ আগতে কেইমিনিটমানৰ আগতে ANIৰ এটা হেৰি দেখিলো। তাত কৈছে যে মানে ইয়াত অসমৰ কেইজনমান সব 2 নম্বৰী সাংবাদিক বাৰু, কেইজনমান সাংবাদিকে কৈছে যে এই আন্দোলন কৰাৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাহে। আন্দোলন কৰাৰ কাৰণে নহয়, ইয়াত একদম ক্লিয়াৰ কৈ দিছে, নেশ্যনেল নিউজত ANIত আহি গৈছে যে জাপানৰ প্ৰধানমন্ত্ৰীৰ টাইট শিডিউল আছে। তেওঁৰ জাপানত কেইবাটাও দৰকাৰী প্ৰগ্ৰেম ওলাইছে, যাৰ কাৰণে তেওঁ কি কৈছে, অলপ ভাৰতলৈ আহি অকল কেপিটেলতহে, দিল্লীতহে অকল প্ৰগ্ৰেম কৰি ঘূৰি যোৱাৰ চিন্তা কৰিছে। আমাৰ নগৈ গড়গাঁৱৰ বাতৰি পোৱা আৰু হিমন্ত বিশ্ব শৰ্মাৰ ভৰি মালিচ কৰি থকা সাংবাদিক কেইটামানে লিখিয়ে দিলে একদম গোটেই হুলস্থুল। বোলে আন্দোলনকাৰী বিলাকৰ কাৰণে কি নাম আছিলে ছবি অঁকা মাৰ্চেল বৰুৱাৰ কাৰণে বোলে এইবাৰ নাহিলে। কোনোবাইতো কৈছে বোলে এই কৃষক মুক্তিৰ কাৰণে ৰাইজৰ দলৰ কাৰণে নাহিলে। হেৰ বাপুহঁত, ততে এইটো অকণ চাই লবিচোন। ইয়াত কি লিখিছে? In view of this and the additional logistic issues connected to a visit outside the capital, the visit is likely to be held in Delhi. Clearly কৈছে, given PM Takaichi's domestic commitment, শুনি ল'ব দেই, Takaichi's ঘৰুৱা নিজৰ ৰাজ্যখনত কিছুমান, নিজৰ দেশখনত কিছুমান কমিটমেণ্ট আছে, কাৰ্যসূচী আছে। The window between her proposed arrival in India and her departure is quite tight. গতিকে অহাটো আৰু যোৱাটো বৰ টাইট প্ৰগ্ৰেমত আহিছে। সেইকাৰণে কি কৰিছে যে তেওঁ দিল্লীতে প্ৰগ্ৰেম কৰিব, দিল্লীৰ পৰাই ঘূৰি যাব বুলি ভবা হৈছে। আৰু লগতে লজিষ্টিক কিছুমান ইছ্যুজ থাকে। লজিষ্টিক ইছ্যুজ মানে নিশ্চয় আপোনালোকে জানে যে গুৱাহাটী দিল্লীৰ বাহিৰত যদি কিবা এটা প্ৰগ্ৰেম কৰিবলৈ হয়, তাৰ কাৰণে প্ৰথমতে বেলেগ বেলেগ ইছ্যুজ বিলাক চাবলগীয়া হয়। কিহত আহিব, কিহত যাব, কি খাব, কি থাকিব, কেনেকে অহা যোৱা কৰিব। সেই প্ৰাইম মিনিষ্টাৰৰ, এইবোৰ ধনী দেশৰ প্ৰাইম মিনিষ্টাৰ, আমাৰ ইয়াৰ পানীয়ে নাখায়। নিশ্চয় আপোনালোকে জানে, আমেৰিকাৰ প্ৰাইম মিনিষ্টাৰ আহিলে, প্ৰেচিডেণ্ট আহিলে সদায় আমেৰিকাৰ পৰা পানী লৈ আহে। আমাৰ ইয়াত এক টোপালো পানী নাখায়, জানে নহয়। ভাত খোৱাটো বাদেই দিয়ক, আনকি পায়খানা কৰি শৌচটো আমাৰ ইয়াত পেলাই থৈ নাযায়, শৌচটো আকৌ ব্ৰিফকেছত ভৰাই লৈ যায়। গতিকে চব বেছি চাই মেলিহে গোটেই বস্তুবিলাক লয়। আমি কিন্তু অহাটো বিচাৰিছিলো দেই, মই অন্ততঃ ব্যক্তিগতভাৱে জাপানৰ প্ৰধানমন্ত্ৰী অহাটো বিচাৰিছিলো। আৰু যোৱাবাৰো কা আন্দোলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ কথা আছিলে, আহিবলৈ নোহাৰ কাৰণে সদায় মোকে দুখ দি থাকে, কয় যে ইমান বস্তু দিলেহেঁতেন। বিধানসভাতে মোক কয়
বোলে ইমান বস্তু জাপানৰ প্ৰধানমন্ত্ৰীয়ে দিলেহেঁতেন, একদম অসমৰ নিবনুৱা সমস্যা বহুত কমিলেহেঁতেন, বহুত ইণ্ডাষ্ট্ৰী দিলেহেঁতেন। মই কৈছো পৃথিৱীৰ কোন দেশে কাক কাহি কোন প্ৰধানমন্ত্ৰীয়ে এনেকে ইণ্ডাষ্ট্ৰী দি আমাৰ নিচিনা দুখীয়া ৰাজ্য এখনত ধনী কৰি থৈ গৈছে? কিমানটা কাম দিছে এনেকে? জাপানৰ প্ৰধানমন্ত্ৰীটো বাদ দিয়ক, আমেৰিকাই সেই কিটো দিছে। আমেৰিকাৰ পাছত ধনী দেশখন চীন। হা, সেইবিলাক দেখে ইউকে কি দিছে আমাক? জাপান আহিলে মানে এনেকুৱা জঁপিয়াই থাকে, অহাটো ভাল, একেবাৰে ভাল যে জাপানৰ প্ৰধানমন্ত্ৰী আহিব, আমেৰিকাৰ ৰাষ্ট্ৰপতি আহক, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আহক, আমাৰ মেলনিও আহক। মেলনি আহিলেতো আমাৰ ইয়ালৈ আনিলে আৰু বেছি ভাল পাম। প্ৰধানমন্ত্ৰীৰ লগত আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰত খোজকাঢ়িব পাৰিব, তো আহিলে ভালেই পাম আমি, হয় নে নহয়? আমি দীঘলীয়াকে চাব পাৰিম, আৰু ইয়াত আমাৰ লাইভে হৈ থাকিব। লাইভ নোহোৱাখিনিও আমি কিবা কিবি খা খবৰ পাম। গতিকে আমাৰতো কোনো আপত্তি কৰিবলগীয়াই নাই, মোৰ মতে সঁচাকে কৰিবলগীয়া নাই। মানে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আহিব আৰু প্ৰধানমন্ত্ৰীৰ লগত কোনোবা ৰাষ্ট্ৰপ্ৰধান আহিব, সেইটো সকলো ৰাইজৰ দলৰ বা যিকোনো এজন অসমীয়া মানুহে সেইটো ৱেলকাম কৰে। কিন্তু সেইটোক লৈ এটা একদম যে ডাঙৰ এখন মানে হেৰি দেখুৱাই দিয়ে যায়, মানে পৃথিৱী এখন দেখুৱাই দিয়ে যে জাপানৰ প্ৰধানমন্ত্ৰী আহিলে অসমখন এখন বেলেগ পৃথিৱী হৈ যাব। এই বস্তুটোকে আমি খালি অলপ হেৰি কৰো, এইবিলাক মিছা কথা। এইবিলাক কথা কোৱাটোক মই সেইকাৰণে কৈছিলো যে এইবিলাক কথা প্ৰচাৰ কৰি থকাতকে ঘোঁৰাৰ ঘাস কাটি থকা, ঘোঁৰাৰ কাৰণে ঘাঁহ কাটি থকাটো বেছি ভাল। কিন্তু জাপানৰ প্ৰধানমন্ত্ৰী অহাটো বিচাৰো, আৰু এতিয়াও মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাও, আপুনি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ লগত কথা পাতক, প্লিজ আপুনি আমাক জাপানৰ প্ৰধানমন্ত্ৰী অনাৰ ব্যৱস্থা কৰক। কিবা এটা যদি পাওঁ কি বেয়া হয়, ইণ্ডাষ্ট্ৰী এটা পালে কি বেয়া হয়? আমি দুখীয়া ৰাজ্য, গোটেই ডেকা ল'ৰাবিলাক বেংগলোৰত গৈ মৰিছেগে, চেন্নাইত গৈ মৰিছেগে, গুজৰাটত গৈ মৰিছেগে, কেৰেলাত গৈ মৰিছেগে। প্ৰত্যেক দিনাই আপুনি চাওকচোন, এটা দুটা পাঁচটা ল'ৰা মৰে তাত, প্ৰত্যেক দিনাই। কি কৰিবলৈ গৈছে? 18,000 14,000 টকাৰ চিকিউৰিটি গাৰ্ড বা হোটেলত মৰে। সেই কাম কৰিবলৈ গৈ ল'ৰা ছোৱালী মৰি আছে তাত। গতিকে ইয়াত যদি এটা ইণ্ডাষ্ট্ৰী হয়, বা ইণ্ডাষ্ট্ৰীটো বাদেই দিয়ক, অলপ যদি পইচাও দি যায়, ডলাৰত যদি কেইটামান পইচাও দি যায়, সেইটো যদি গৈ 5,000 কোটি মান টকাও হয়গে, সেইটোতো কম কথা নহয় আমাৰ কাৰণে। সেইটো পাব লাগে। কিন্তু যি ধৰণে এওঁলোকে প্ৰচাৰ কৰে এইটো অনৰ্থক কথা এটা, আৰু সেইকাৰণে মই ANI নিউজটো মানে প্ৰিণ্ট আউট উলিয়াই থৈ দিছো। ANI নিউজটোত ক্লিয়াৰলি কৈ দিছে যে জাপানৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে তেওঁৰ ডমেষ্টিক যিটো প্ৰগ্ৰেম সেইটো বহুত টাইট আছে, সেইকাৰণে ইয়ালৈ আহোঁতে আৰু ইয়ালৈ যোৱা কথাটো তেওঁ খুব মিলাইহে আহিব পাৰিব। আৰু সেইকাৰণে তেওঁ কৈছে যে তেওঁ দিল্লীতহে প্ৰগ্ৰেম কৰিব, কেপিটেলতহে প্ৰগ্ৰেম কৰিব, বাহিৰত প্ৰগ্ৰেম কৰা নকৰাটো এতিয়া নিশ্চিত নহয়, অৰ্থাৎ গুৱাহাটীলৈ অহা নহাটো নিশ্চিত নহয়। সেই কথাটো আকৌ আমাৰ মহামহিম কোনোবা ভূঞা ডাঙৰীয়া, কোনোবা এনেকুৱা ধৰণৰ যিবিলাক আমাৰ মানে কি বুলি কয়, মানে হেৰিয়াতকে ওপৰত যায় গুচি যায় যে, কি কয়, কিবা এটা আছে অসমীয়া শব্দ এটা, হেৰিয়াতকে ওপৰত গুচি যায়, মানে তেল মাৰিবৰ কাৰণে এনেকুৱা এটা লেভেললৈ গুচি যায় নহয়, মুখ্যমন্ত্ৰীয়ে যিটো কব মানে তাতকে আৰু 10 গুণ ওপৰত কৈ দিব। তাৰমানে কি বুলি কয় এইটো, কিবা অসমীয়া এটা জতুৱা ঠাঁচ আছিলে, মানে হেৰিয়াক ভাল পাবৰ কাৰণে এই লেভেলত কথা কৈ দিয়ে যে মানে মানুহ অসমত কিন্তু জন্ম হৈছে দেই। আৰু বিশেষকৈ আপোনালোকৰ সাংবাদিকৰ মাজত কিন্তু এটা, বেছিভাগ সাংবাদিকে ভাল, শ্ৰদ্ধেয় আৰু ফাইটাৰ, কষ্ট কৰি কাম কৰে, কিন্তু এই মানে সাংবাদিক নহয়, এইটো আচলতে মালিকী সাংবাদিক, অলপ মালিকাই সাংবাদিক কেইজনমান আছে, এইটো সাংবাদিক নহয় একচুৱেলি, এইটো মানে তেওঁলোক এনেকুৱা কিবা এটা চলায়ো লগতে সাংবাদিক আছিলে আগতে, এতিয়া নহয়, এতিয়া বেছিক কামটো হ'ল চৰকাৰৰ লগত দালালি। সেই মানুহকেইটাই এনেকুৱা ধৰণৰ এটা কথা কৈ দিয়ে নহয়, যে মানুহবিলাকে আৰু বহুতে আৰু সেইটোকে আৰু ভাবি থাকে,
এইটো নহয়, একদম মিছা কথা। হা, গতিকে মই আপোনালোক সকলোকে কোনেও যেন আকৌ সেইটোৰ কাৰণে হেৰিয়াক জেললৈ পঠিয়াই লগা ব্যৱস্থা নকৰে আৰু দেই। কি নাম আছিল ল'ৰাটো? মাৰ্চেল বৰুৱা। বেচেৰা মানুহটোৱে কালিৰ পৰা ভয়তে এইটো কয়, আজিৰ পৰা ভয়তে ফোন চোন অফ কৰি ক'ৰবাত পলাইছে। এই তেৰি, ল'ৰাটোৱে এনে ছবি এখন আঁকিছে উৎসাহত, হা, ইমান টেনচনত ছবি এখন আঁকিছে, সেইটো মানুহটো এতিয়া এনেই জেলত পঠিয়াই দিব এতিয়া মিছা মিছি। এইটো নহব। আৰু তাকতো জেলত পঠিয়ালে বাৰু ময়ো চিএমৰ ঘৰ ওলাই যামগে, সেইটো ঠিক। এইটো নহয়, এনেকে নহয় কথাবিলাক। কিন্তু মাৰ্চেল বৰুৱাই যিখন ফটো আঁকিছে সেইখনক লৈ বিভিন্নজনে কৈছে যে সেইখন জুবিনৰ ফটো নহয়, জুবিনৰ চেহেৰাটোৰ লগত মিল নাই, এনেকুৱা কিছুমান কথাও কৈছে, হ'বই নোৱাৰে। আপুনি ঠিক আছে, তাতকে আৰু অলপ ভাল যদি বনাব পাৰে, বনাবলৈ তেনেকুৱা কোনোবা আমাৰ যদি বনোৱা মানুহ আছে, ছবি অঁকা মানুহ আছে, চিত্ৰশিল্পী আছে, ময়ে স্পন্সৰ কৰি দিম ৰং চংখিনি। আহক, আমাৰ ঘৰৰ ওচৰতে আজিকালি অভাৰব্ৰিজ হ'ল, ইয়াতে এখন ডাঙৰ বনাওঁ, অলপ ভাল জনা। মাৰ্চেলে নিজৰ ক্ষমতাৰে যিটো পাৰিছে কৰিছে, তাৰ নিজৰ ডেডিকেশ্যনৰ সৈতে নিজে যিটো পাৰিছে, মই সেইটোক সেইকাৰণে নিন্দা কৰিব নোখোজো, সেইটোক মই বেয়াকে ক'ব নোখোজো। মাৰ্চেলৰ প্ৰচেষ্টা শুভ, কিন্তু যদি তাতকে ভাল অঁকা মানুহ আছে মই স্পন্সৰ কৰিম। ৰং, বাঁহ, যিমান যি কাম লাগে সেইবিলাক চব মই দিম। আহক, ডাঙৰকে আঁকিম, বহুত ডাঙৰকে, মানে একদম গুৱাহাটী সোমালেই দেখিব পৰাকে, প্ৰথম আমাৰ জুবিন দাকে দেখে যাতে মই পুৰা যিমান খৰচ হয় সিমানটো দিম। আনকি যদি শিল্পীজনক ৰেমুনাৰেশ্যনো দিব লাগে সেইটোও দিম। কিন্তু এটা ল'ৰাই চব প্ৰণোদিত হৈ আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পীজনৰ ওপৰত এখন পৰ্ট্ৰেইট আঁকিছে, কি কয় এইটো, কি বুলি কয় এইটো, মৰেল এটা আঁকিছে, হয়নে, মুৰেল এটা আঁকিছে, সেইটোক আমি আৰু সমালোচনা কৰাটো উচিত নহয়। থেংক ইউ। হ'বনে কাৰবাৰটো?